20 কোটি সৈন্যৰ বিশাল সেনা বাহিনী কৰ পৰা আহিব আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ প্ৰভু যীশুৱে এটা এটাকৈ চাপবোৰ খুলিলে এটা এটাকৈ দৃশ্যবোৰ মুকলি হোৱা আমি দেখিবলৈ পাওঁ 7 নম্বৰ চাপটো খোলাত 7টা হিঙা বজোৱা 7জন স্বৰ্গদূতৰ কথা কোৱা হৈছে প্ৰথম স্বৰ্গদূতজনে হিঙা বজোৱাত শিলাবৃষ্টি জুই আৰু তেজ মিহলি হৈ পৃথিৱীত পৰিল পৃথিৱীৰ 1/3 জ্বলি গ'ল দ্বিতীয় স্বৰ্গদূতে হিঙা বজালে জ্বলি থকা ডাঙৰ পৰ্বত এটা সাগৰত পৰিল সাগৰৰ 1/3 তেজ হ'ল সাগৰৰ প্ৰাণীবোৰৰ 3 ভাগৰ এভাগ মৰিল 3 ভাগৰ এভাগ জাহাজ ধ্বংস হ'ল তৃতীয় দূতে হিঙা বজোৱাত আকাশৰ পৰা জ্বলি থকা এটা তৰা পৰিল আৰু 1/3 নদী আৰু পানীৰ নিজৰা নষ্ট হৈ বহু লোক মৰিল চতুৰ্থ স্বৰ্গদূতজনে হিঙা বজোৱাত সূৰ্য চন্দ্ৰ আৰু তৰাবোৰৰ 1/3 আঘাত হ'ল শেষৰ 3টা হিঙা সন্তাপৰ হিঙা পঞ্চমজন দূতে হিঙা বজোৱাৰ লগে লগে পৃথিৱীলৈ প্ৰথমটো সন্তাপ আহিল কচুৱা ফৰিঙৰ দংশনত কপালত ঈশ্বৰৰ চাপ নথকা মানুহবোৰে 5 মাহলৈকে যথেষ্ট যন্ত্ৰণা ভুগিব লগা হ'ল ষষ্ঠ স্বৰ্গদূতজনে হিঙা বজালে আৰু ঈশ্বৰৰ সন্মুখত থকা সোণৰ বেদীৰ শিঙৰ পৰা এটা মাতে হিঙা থকা ষষ্ঠ স্বৰ্গদূতজনক ইউফ্ৰেটিছ নদীত বান্ধি থোৱা 4জন স্বৰ্গদূতক মুকলি কৰি দিবলৈ ক'লে সেই স্বৰ্গদূত কেইজন দুষ্ট আছিল বাবেই বান খাই আছিল বুলি আমি অনুমান কৰিব পাৰো তেওঁলোকক মুকলি কৰি দিলে পৃথিৱীত ধ্বংসৰ বানপানী আহে ইউফ্ৰেটিছ নদীৰ এই বিশেষ স্থানৰ কৰবাত এডেনবাৰী আছিল মানুহৰ পাপ ইয়াতেই আৰম্ভ হৈছিল ইয়াতেই প্ৰথম হত্যাকাণ্ড সংঘটিত হৈছিল প্ৰথম যুদ্ধ ইয়াতেই হৈছিল ইয়াতেই জলপ্লাৱনৰ আৰম্ভণি হৈছিল আৰু পৃথিৱীত বিয়পি পৰিছিল ইয়াতেই মহাক্লেশৰ সময়ছোৱাত পৃথিৱীত পাপৰ চূড়ান্ত ঢৌ উঠিব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক এই যোহনৰ প্ৰতি প্ৰকাশিত বাক্য চমুকৈ প্ৰকাশিত বাক্য বুলিয়েই কওঁ আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ আমি যিবোৰ কথা আলোচনা কৰি আছো সেইবোৰ ভৱিষ্যতে পৃথিৱীত ঘটিব লগা মহাক্লেশৰ কথা এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব প্ৰভু যীশু খ্ৰীষ্টই তাৰ পাছতেই পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব সেই মহাক্লেশ চলিব 7 বছৰ ধৰি তাৰে দ্বিতীয়াৰ্ধ অৰ্থাৎ পাছৰ 3.5 বছৰৰ মহাক্লেশ হ'ব অতি ভয়ানক সেই ভয়ানক ক্লেশ অহাৰ আগে আগে মহাক্লেশৰ সময়ত খ্ৰীষ্টক গ্ৰহণ কৰা লোকসকলৰ কপালত চাপ মাৰি দিয়া হ'ব আৰু সেই বিশ্বাসী লোকসকলে এই ভয়ংকৰ ক্লেশৰ পৰা ৰক্ষা পাব যোৱা অনুষ্ঠানত আমি পালো কচুৱা ফৰিঙৰ দ্বাৰা অহা সন্তাপ সেইবোৰ আচৰিত ধৰণৰ জীৱ হ'ব আৰু সেইবোৰে খ্ৰীষ্টত বিশ্বাস নকৰা লোকসকলক দংশন কৰিব সেই দংশনৰ ভয়াৱহ যন্ত্ৰণা 5 মাহ ধৰি থাকিব আৰু যন্ত্ৰণাত ছটফটাই মানুহে মৰিব বিচাৰিব কিন্তু মৰিব নোৱাৰিব কিন্তু সেই 5 মাহ ধৰি সন্তাপ চলাৰ পাছত আৰু সন্তাপ আহিব
সেই বিষয়ে আমি আজিৰ অনুষ্ঠানত আলোচনা কৰিম। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 9 নম্বৰ অধ্যায় 13 আৰু 14 পদ পাঠ কৰি দিম। আপোনাৰ বাইবেলৰ পৰা চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাছে ষষ্ঠ দূতে বজালত ঈশ্বৰৰ আগত থকা সোণৰ বেদীৰ শিংকেইটাৰ পৰা এটা মাত শুনিলোঁ। তাৰ পৰা কোনোবাই তুৰি লোৱা সেই ষষ্ঠ দূতক ক'লে, ফৰাত মহানদীৰ ওচৰত যি 4 দূত বন্ধ আছে তেওঁলোকক মেলি দিয়া। ষষ্ঠ দূতজনে তুৰি বজালত ঈশ্বৰৰ আগত থকা সোণৰ বেদীৰ শিংকেইটাৰ পৰা এটা মাত ওলাল। সেই সোণৰ বেদীয়ে বুজায় প্ৰাৰ্থনাক। পৃথিৱীত ঈশ্বৰৰ উপাসনা গৃহতো এনে অৰ্থই বুজোৱা হৈছিল। তুৰি বজোৱা আৰম্ভ কৰাৰ আগতে ইয়াতেই স্বৰ্গদূতবোৰে প্ৰাৰ্থনা আগবঢ়াইছিল। ষষ্ঠ স্বৰ্গদূতজনে তুৰি বজালে আৰু ইউফ্ৰেটিছ বা ফৰাত নৈৰ ওচৰৰ বন্ধ হৈ থকা 4টা দূতক মুকলি কৰি দিয়াৰ দায়িত্বও তেওঁৰ ওপৰতে পৰিল। এই স্বৰ্গদূতজনে সোণৰ বেদীৰ শিঙৰ ওচৰত থকা সেই মাতটোৰ পৰাই আদেশবোৰ পাইছিল। এই মাতটো প্ৰভু যীশুখ্ৰীষ্টৰ। প্ৰভু যীশুৱে ইতিমধ্যে সেই পুস্তকখনৰ 7টা চাপ মেলিলে আৰু 7টা তুৰিধ্বনিৰ এটা এটাকৈ 6টা তুৰিধ্বনি হোৱা আমি এতিয়ালৈকে পালোঁ। ফৰাত নদীৰ ওচৰত বন্ধ থকা দূতকেইটা নিশ্চয় অসুচী আত্মা। অসুচী আত্মা নোহোৱা হ'লে কিয় বন্ধ কৰি ৰখা হৈছিল? সেইবাবে সেই আত্মাকেইটা মুকলি কৰি দিয়াৰ ফলত পৃথিৱীলৈ নামি আহিল প্ৰবল ধ্বংসলীলা। সেই আত্মাকেইটা অতি ভয়ংকৰ কাৰণেই নিশ্চয় আনবোৰৰ পৰা আঁতৰাই বন্দী কৰি ৰখা হৈছিল। সেই দূতকেইটাক ফৰাত নৈৰ ওচৰৰ এই বিশেষ ঠাইত কিয় বন্দী কৰি ৰখা হৈছিল বাৰু? এই কথাটো কোৱা টান। কিন্তু এই ঠাইখিনি বিশেষ গুৰুত্বপূৰ্ণ বুলি আমি বাইবেলত পাওঁ। এই অঞ্চলৰ আশে পাশে এডেনবাৰীও আছিল। মানুহৰ মাজত পাপৰ প্ৰৱেশ ঘটিছিল এই অঞ্চলতে। প্ৰথম যুদ্ধ হৈছিল এই অঞ্চলতে। প্ৰথম নৰহত্যা হৈছিল এই অঞ্চলতে। এই ঠাইতেই মহাপ্লাৱন আৰম্ভ হৈ গোটেই পৃথিৱীলৈ বিয়পি গৈছিল। এই অঞ্চলতে নিৰ্মাণ হৈছিল বাবিলৰ স্তম্ভ। আৰু এই ঠাইতেই পৃথিৱীলৈ নামি আহিব পাপৰ চূড়ান্ত প্ৰৱাহ সেই মহাক্লেশৰ সময়ত। এই ফৰাত নদীয়ে আচলতে প্ৰাচ্য আৰু পাশ্চাত্যৰ বিভাগ কৰে। অতীজত এই নদীয়ে প্ৰাচ্যৰ আক্ৰমণৰ পৰা পাশ্চাত্যক বচাই ৰাখিছিল। কিন্তু প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজৰ বাধাৰ প্ৰাচীৰ এদিন ভাঙি পেলোৱা হ'ব আৰু এদিন পূব দেশৰ দেশবোৰৰ পৰা বৃহৎ সৈন্য দলে সেই ফৰাত নদী পাৰ হৈ পশ্চিম দেশ পাবগৈ। আমি জকৰীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ত পাইছিলোঁ যে এই ঠাই অৰ্থাৎ বাবিল অঞ্চলেই ভুৱা ধৰ্মবিশ্বাসৰ শেষ কেন্দ্ৰস্থল হ'ব। এই ঠাইতেই শয়তানৰ শেষ খোপনি থাকিব। শেষত অৱশ্যে শয়তান ধ্বংস হ'ব। এতিয়া 15 আৰু 16 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেতিয়া মানুহবিলাকৰ 3 ভাগৰ এভাগক বধ কৰিবলৈ যি 4 দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ নিমিত্তে যুগুত ৰখা হৈছিল তেওঁলোকক মেলি দিয়া হ'ল। আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা 2000 লাখ আছিল। তেওঁবিলাকৰ সেই সংখ্যা মই শুনিলোঁ। মানুহবিলাকৰ 3 ভাগৰ এভাগ বধ কৰিবলৈ। সেই ষষ্ঠ তুৰিধ্বনিত পৃথিৱীত থকা মানুহৰ 3 ভাগৰ এভাগ মানুহৰ মৃত্যু হ'ব। আমি ইতিমধ্যে পাই আহিছোঁ 4 ভাগৰ এভাগ লোক মৰাৰ কথা। এতিয়া বাকী থকা মানুহখিনিৰ 3 ভাগৰ এভাগৰ মৃত্যু হোৱা আমি দেখিছোঁ। মুঠতে পৃথিৱীৰ আধাতকৈ বেছি লোক সেই মহাক্লেশৰ সময়ত মৃত্যুমুখত পৰিব লাগিব। যি 4 দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ নিমিত্তে যুগুত ৰখা হৈছিল সেই 4জন দূতক বিশেষভাৱে নিযুক্ত কৰি ৰখা হৈছিল। কোন বছৰৰ, কোন মাহৰ, কোন দিনৰ, কোন সময়ত কাক বধ কৰিব লাগিব সেই সকলোবিলাক নিৰ্দিষ্ট কৰি ৰখা হৈছিল আগৰ পৰাই। মুঠতে সকলোবোৰ ঘটনা নিৰ্দিষ্ট কাৰ্যসূচী মতেই ঘটিব।
সেই ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা ২,০০০ লাখ আছিল। সেই সৈন্যৰ সংখ্যা ২,০০০ লাখ মানে ২০ কোটি। বিশাল সৈন্যবাহিনী। ইমান ডাঙৰ সৈন্যবাহিনী ক'ৰ পৰা আহিব? আমি অলপ চিন্তা কৰি চালে অনুমান কৰি ল'ব পাৰোঁ যে পূবৰ দেশসমূহৰ মাত্ৰ দুখনমান বিশাল দেশ লগ লাগিলেই এনেকুৱা বিশাল সৈন্যবাহিনী গঠন কৰিব পাৰে। আৰু এই বিশাল সৈন্যবাহিনীয়ে পশ্চিমৰ দেশবোৰ আক্ৰমণ কৰিব। ইয়াত আমি এনেকুৱা এটা ধাৰণাই পাওঁ। কিন্তু বহুতো লোকে ভাবে এই বিশাল সৈন্যদলটো আচলতে মানুহৰ সৈন্য নহয়, অসুচী আত্মাৰে গঠিত সৈন্যদল। আমি ইতিমধ্যে পাইছিলোঁ যে শয়তানে অগাধ ঠাইৰ মুখ মুকলি কৰি দিয়াত কচুৱা ফৰিংবোৰ আহি পৃথিৱীৰ মানুহবোৰক আক্ৰমণ কৰি দংশন কৰিছিল। শয়তানে সেইদৰে অগাধ ঠাই মুকলি কৰি দিয়াৰ ফলতেই এই বিশাল অসুচী আত্মাৰ দল ওলাই আহি পৃথিৱী চানি ধৰিবহি বুলি বহুতো বাইবেল পণ্ডিতে মত পোষণ কৰে। এই ধাৰণাটো অৱশ্যে আমিও গ্ৰহণ কৰিব খোজোঁ, কাৰণ ইয়াৰ পাছতেই আমি যিখিনি কথা পাওঁ সেই কথাখিনিয়ে এই কথাটোকেই জোৰ দি বুজায় বুলি ক'ব পাৰি। ১৭ আৰু ১৮ নম্বৰ পদ দুটা পাঠ কৰি দিম। আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকাবিলাকক এইৰূপ দৰ্শন পালোঁ। তেওঁবিলাকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়, আৰু ঘোঁৰাবোৰৰ মূৰ সিংহৰ মূৰৰ নিচিনা। সেইবোৰৰ মুখৰ পৰা জুই, ধোঁৱা আৰু গন্ধক ওলায়। সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধক এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ ৩ ভাগৰ এভাগ বধ কৰা হ'ল। বহুতো লোকে আকৌ এইবিলাক যুদ্ধত ব্যৱহাৰ কৰা টেংক বুলি ক'ব খোজে। কিন্তু সেই সময়ত, সেই মহাক্লেশৰ সময়ত টেংক ব্যৱহাৰ কৰা হ'ব বুলি কোনে দৃঢ়ভাৱে ক'ব পাৰে? কাৰণ ইয়াত আমি যিখিনি সময়ৰ কথা কৈ আছোঁ সেইখিনি ভৱিষ্যতেহে ঘটিব। আজিৰ আধুনিক যুগৰ শক্তিশালী টেংকবোৰলৈ চালে অৱশ্যে এইবোৰো টেংকেই হ'ব যেন আমাৰ লাগে। কিন্তু আমাৰ মনে ধৰে সেই ভৱিষ্যৎ কালত ব্যৱহৃত হ'বলগীয়া সেই বিশেষ বাহনবোৰ অতি উন্নত হ'ব। বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে এই বৰ্ণনাৰ অশ্বাৰোহীবোৰ যেনে আচৰিত আৰু অস্বাভাৱিক, ৰংবোৰো তেনে অস্বাভাৱিক আৰু আচৰিত ধৰণৰ। ঘোঁৰা হৈছে যুদ্ধৰ জন্তু। ইয়াত আমি এই কথাটো দেখিছোঁ। শয়তানৰ শক্তিবোৰে মানৱ জাতিৰ সৈতে যুদ্ধ কৰিব ধৰিছে। ভূগৰ্ভৰ পৰা অহা এই জন্তুবোৰ অস্বাভাৱিক আৰু আচহুৱা ধৰণৰ। এইবোৰ হয়তো অসুচী আত্মাও হ'ব পাৰে বা অসুচী আত্মাৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰাণীও হ'ব পাৰে। সেই প্ৰাণী কেনেকুৱা হ'ব সেই বিষয়ে সুন্দৰ বৰ্ণনা ইয়াতে আমাক দি দিয়া হৈছে। এই প্ৰকাশিত বাক্যৰ ওপৰত লিখা তেওঁৰ বিখ্যাত গ্ৰন্থত উইলিয়াম আৰ নিৱেল নামৰ পণ্ডিতে এই বুলি মন্তব্য কৰিছিল, বিশ্বাস কৰক, তেতিয়া মন্তব্যৰ প্ৰয়োজনেই নহ'ব। মানুহে এই প্ৰকাশিত বাক্য পুস্তকখন পঢ়ি ব্যাখ্যা কৰিবলৈ আৰু বুজিবলৈ টান বুলি কোৱা লোকসকলৰ মূল সমস্যা আচলতে এয়েই। তেওঁলোকে এই পুস্তকত লিখা থকা কথাবোৰ সহজে বিশ্বাস নকৰে। যদি আমি এই পুস্তকখন বিশ্বাস কৰোঁ আৰু পঢ়োঁ, তেতিয়াহ'লে এই পুস্তকখন আমাৰ বাবে অতি সহজ। অৰ্থাৎ আমি ইয়াত দেখিছোঁ সেই ভয়ানক দিনবোৰত শয়তানৰ শক্তিবোৰে, শয়তানৰ বাহিনীবোৰে ধ্বংসকাৰ্য চলাব। সেইবোৰৰ যোগেদি পৃথিৱীলৈ আহিব 3টা বিশেষ ধৰণৰ উৎপাত, অৰ্থাৎ চৰম দুৰ্যোগ। জুই আক্ষৰিক অৰ্থতেই জুই, ধোঁৱাও সঁচাসঁচিকেই ধোঁৱা, গন্ধকৰ জুইও সঁচাসঁচি গন্ধকৰ জুই। ছদোম আৰু গমোৰা ধ্বংস হওঁতেও একেধৰণেই জুই জ্বলিছিল। আমি ভাবোঁ সেই মহাক্লেশৰ সময়ৰ পৃথিৱীখনৰ অৱস্থা ছদোম আৰু গমোৰাতকৈ বহু বেছি বেয়া হ'ব। আজি আধুনিক সমাজত ছদোম আৰু গমোৰাৰ নিচিনা অনৈতিক কাম কাজ চলি আছে আৰু দিনে দিনে বাঢ়ি গৈ আছে। ঈশ্বৰে এইবোৰ দেখি নিশ্চয় চকুমুদি নাথাকে। ছদোম আৰু গমোৰা তেওঁ ধ্বংস কৰিছিল সেই অনৈতিকতাৰ কাৰণে। সেই সময়তো তেনেকুৱাই হ'ব। সেই সময়ত পৃথিৱীত থকা মানুহৰ 3 ভাগৰ এভাগ ধ্বংস হ'ব। আমি পাইছিলোঁ যে প্ৰকৃতিখনৰ 3 ভাগৰ এভাগ ধ্বংস হৈছিল ইয়াৰ আগে আগে। কিন্তু সেই সময়ত মানুহৰ গাত সেই আঘাত পৰা নাছিল। যদি মানুহৰ সংখ্যা 600 কোটি হয়,
200 কোটি মানুহৰ মৃত্যু হ'ব। 4 নম্বৰ চাপটো খোলাৰ সময়ত ইতিমধ্যেই 4 ভাগৰে ভাগ মৰি যাব বুলি আমি পাইছোঁ। পৃথিৱীত ইতিমধ্যে বহুতো যুদ্ধ বিগ্ৰহ হৈ গৈছে, কিন্তু ইমানবোৰ মানুহ একেলগে মৰা আমি কেতিয়াও শুনা নাই। কিন্তু মানুহৰ হাতত এতিয়া এনেকুৱা অস্ত্ৰ আছে যে মানুহে ইচ্ছা কৰিলে আচলতে গোটেই পৃথিৱীখন নিঃশেষ কৰি দিব পাৰে। কিন্তু প্ৰভু যীশুৱে তেনে ঘটিবলৈ নিদিয়ে। পৃথিৱী সম্পূৰ্ণ ধ্বংস হ'বলৈ তেওঁ কেতিয়াও এৰি নিদিয়ে। মানৱ জাতিয়ে আত্মহত্যা কৰিব বিচাৰিলেও প্ৰভু যীশুৱে সকলো মানুহক ধ্বংস হ'বলৈ কেতিয়াও এৰি নিদিয়ে। 19 নম্বৰ পদটো পঢ়িছোঁ। লিখা আছে, কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা সিহঁতৰ মুখত আৰু নেজত আছে, কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মূৰ থকা, তাৰেই সিহঁতে হিংসা কৰে। এইবোৰ আচৰিত ধৰণৰ ঘোঁৰা। এইবোৰনো আচলতে কেনেকুৱা ধৰণৰ বস্তু আমি বুজি নাপাওঁ, কিন্তু আমাক এইবোৰৰ বিষয়ে এই বুলিয়েই জনাই দিয়া হৈছে যে এইবোৰ অতি ভয়াৱহ ক্ষমতা থকা, অতিপাত ধ্বংসাত্মক। এইবোৰে মুখেৰে মানুহক ধ্বংস কৰিব পাৰে। আৰু অতি আচৰিত ধৰণৰ কথা এইয়ে যে ঘোঁৰাৰ নিচিনা নোমাল নেজ এইবোৰৰ নাথাকিব। নেজৰ ঠাইত থাকিব সাপৰ নিচিনা ধ্বংসকাৰী অংগ। সেই নেজেৰেই মানুহক ধ্বংস কৰিব। 20 আৰু 21 নম্বৰ পদ দুটা পঢ়ি দিম। এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট মানুহবিলাকক বধ কৰা নহ'ল, তেওঁবিলাকে দেখিব, শুনিব আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা নেৰিবৰ অভিপ্ৰায়ে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন নাপালতালে। আৰু তেওঁবিলাকে নৰবধ, মায়াকৰ্ম, ব্যভিচাৰ, চুৰ এইবোৰৰ পৰাও মন নাপালতালে। সেই উৎপাত অৰ্থাৎ দুৰ্যোগবোৰত 3 ভাগৰ 1 ভাগ মানুহ মৰি যোৱাৰ পাছত পৃথিৱীত যিবোৰ মানুহ থাকি যাব, সেইবোৰ মানুহৰ কিবা পৰিৱৰ্তন হ'বনে? সেইবোৰ মানুহৰ স্বভাৱৰ কিবা সলনি হ'বনে? নাই, নহয়। তেওঁবিলাকে নৰবধ, মায়াকৰ্ম, ব্যভিচাৰ, চুৰ আদি কৰি থাকিব। ইয়াত যে এই মায়াকৰ্ম শব্দটো ব্যৱহাৰ কৰা হৈছে, তাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে চোৰচাৰী। গ্ৰীক ভাষাত ফাৰ্মাকেইয়ন, আৰু এই শব্দৰ পৰাই আমি আজি এই ফাৰ্মাচী শব্দটো পাইছোঁ। ফাৰ্মেচিয়া কিন্তু ঔষধহে বুজায়। গতিকে আমি এই বুলিও বুজি পাওঁ যে এই মহাক্লেশৰ সময়ত পৃথিৱীত নানাবিধ ড্ৰাগ আৰু ৰাগিয়াল বস্তু প্ৰচলন হ'ব। সেই অস্বাভাৱিক আচহুৱা জীৱৰ দ্বাৰা আক্ৰান্ত হোৱা বেছিভাগ মানুহে বিভিন্ন ধৰণৰ ড্ৰাগ সেৱন কৰিব, আৰু তেনেদৰে তেওঁলোকে বিষ বেদনাৰ উপশম লাভ কৰিবলৈ চেষ্টা কৰিব। মানুহবোৰে তেনেদৰেই মৃত্যুৰ পৰা হাত সাৰিবলৈও হয়তো চেষ্টা কৰিব। সেই সময়ৰ ধৰ্ম ব্যৱস্থাটো ব্যাপক পৰিমাণে ড্ৰাগছৰ ব্যৱহাৰ হ'ব। সেই মহাক্লেশৰ সময়ত ড্ৰাগ সেৱন কৰা আৰু ড্ৰাগৰ প্ৰাধান্য থকা ধৰ্ম ব্যৱস্থা চলি থাকিব। আজি আমি সমাজত যি ধৰণৰ মাদক দ্ৰব্যৰ প্ৰচলন দেখিছোঁ, তাতকৈ বহু গুণে বেছি প্ৰচলন সেই সময়ত হ'ব বুলি আমি অনুমান কৰিব পাৰোঁ। বিষৰ উপশম কৰিবলৈ মানুহে যিহকে পায় তাকেই ব্যৱহাৰ কৰিব। সুৰাৰ প্ৰচলন এতিয়াতকৈ অধিক হ'ব বুলি আমি ক'ব পাৰোঁ। আচলতে মানুহৰ মাজত এইদৰে ৰাগিয়াল বস্তুৰ প্ৰচলন চলোৱাৰ শয়তানৰেই বিশেষ হাত আছে। শয়তান আৰু লগৰীয়া অসুচী আত্মাবোৰে এইদৰে মানুহক নিয়ন্ত্ৰণাধীন কৰিব বিচাৰে আৰু মানুহক বাস্তৱতাৰ পৰা আঁতৰাই ৰাখি ঈশ্বৰ বিমুখ কৰি ৰাখিব বিচাৰে। সমাজত চলি থকা বিভিন্ন ধৰণৰ কুকাৰ্য, অন্যায়, অনাচাৰ আদিৰ বেছিভাগৰেই মূল কাৰণ এই ৰাগিয়াল দ্ৰব্যৰ অবাধ প্ৰচলন। আমাক ইয়াত কোৱা হৈছে যে সেই মানুহবোৰে মায়াকৰ্ম, নৰবধ, চুৰ, ব্যভিচাৰ আদি কৰি থাকিব। আধুনিকতাৰ নামত আজি মানুহৰ মাজত ব্যভিচাৰ দিনে দিনে বাঢ়ি যোৱা আমি দেখিছোঁ। আজি মানুহে ঈশ্বৰলৈ পিঠি দি আন বিষয়বস্তু কিছুমানকহে সেৱা পূজা কৰিবলৈ লৈছে।
ইমান ভয়ানক মহাক্লেশৰ সন্মুখীন হোৱাৰ পাছতো মানুহবোৰে নিজৰ নিজৰ কুপথ ত্যাগ নকৰিব। মানুহবোৰৰ মাজত ঠগ প্ৰবঞ্চনা আদি বাঢ়িহে যাব। শয়তানে মানুহবোৰক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰি অপথে চলাই গৈ থাকিব। আমি বিশ্বাস কৰোঁ এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক তুলি নিয়াৰ আগতে সকলো লোকৰ আগতেই খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষিত হ'ব। আৰু সেই মহাক্লেশৰ সময়ত নিশ্চয় সকলো লোকেই প্ৰভু যীশুৰ যোগেদি যে পৰিত্ৰাণ লাভ কৰিব পাৰি সেই কথা শুনিবলৈ পাব। কিন্তু খ্ৰীষ্টক পৰিত্যাগ কৰাৰ বাবে লোকসমূহে সেই ভয়াৱহ দুখক্লেশৰ সন্মুখীন হ'ব লগা হ'ব। খ্ৰীষ্টক অস্বীকাৰ কৰি ঈশ্বৰলৈ পিঠি দিয়া লোকসকলক শয়তানে মিছা কথাৰে প্ৰবঞ্চিত কৰি ধ্বংসৰ পথলৈ লৈ যায়। তেনে মানুহে যিহকে পায় তাকেই সঁচা বুলি, উচিত পথ বুলি বিশ্বাস কৰি লয়, গ্ৰহণ কৰি লয়। ঈশ্বৰৰ বাক্যলৈ পিঠি দিয়া মানে শয়তানৰ জালত বন্দী হোৱা। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ বাক্যত ভৰসা কৰি প্ৰভু যীশুতেই আপোনাৰ জীৱন সঁপি দিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঘণ্টা, দিন, মাহ আৰু বছৰৰ বাবে সাজু হৈ থকা সেই 4জন স্বৰ্গদূতক মুকলি কৰি দিয়া হ'ল আৰু তেওঁলোকে মানুহৰ 1/3 বধ কৰিলে। আমি ইতিমধ্যে মানুহৰ 4ভাগৰ এভাগ আঁতৰোৱা দেখিছোঁ আৰু এতিয়া বাকী থকা মানুহখিনিৰ 1/3 আঁতৰোৱা হৈছে। গতিকে মহাক্লেশৰ সময়ছোৱাত পৃথিৱীৰ আধাতকৈ অধিক জনসংখ্যা ধ্বংস হ'ব। ইয়াত 20 কোটি সৈন্যৰ বাহিনী এটাৰ কথা কোৱা হৈছে। পৃথিৱীৰ বৃহৎ জনসংখ্যা আজি ইউফ্ৰেটিছ নদীৰ পূবত। গতিকে সেই ফালৰ পৰাই এই সৈন্য বাহিনী আহিব বুলি মত পোষণ কৰা হয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, কপালত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আজিৰ আলোচনাত উল্লেখ কৰা এডেনবাৰী থকা নদীখনৰ নাম কি? অপশ্যন এ পিচুন, অপশ্যন বি হিদ্দেকল, অপশ্যন চি গিহুন, অপশ্যন ডি ফৰাত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।